students, welcome to the class. Namaskar, Assalamualaikum. আজি আমি নতুন কনসেপ্ট এটা পাইছো। তোমালোকৰ লাষ্ট টাইম মই ADRD 2023 sorry 22 paper 3 for maths part solve কৰিছো। আৰু এই ভিডিওটো তোমালোকক বহুত বেছি চাবলৈ পালো। থ্যাংক ইউ ফৰ ইট। আজি এটা নতুন ভিডিও পাইছো। আমি ADRD 2022 পেপার 3 খন সলভ কৰি তিনটো কোনটো পাৰ্ট ৰিজনিং পাৰ্ট। আৰু এই ভিডিওটো খুবেই ৰিজনিং পাৰ্ট। এইবাৰ যেটো এক্সাম হৈ আছে ADRD ৰিসেন্টলি তোমালোকৰ আমাৰ এক্সামৰ ডেট নটিফাই কৰিলে সেপ্টেম্বৰ হৈ গৈছে। তার রিজনিং পার্ট আজি জিটা কোশ্চেন কো আৰু মই জিটা কোশ্চেন ইম্পৰ্টেন্ট কি কো বিলিভ কৰা সেম কোশ্চেন তুমি এক্সাম হয় নাম্বার সেট হ'ব কিবা হ'ব কি সেম এটা সব আমি তো কোশ্চেন পেপার হম কি কৰিম মই এই কোশ্চেন পেপাৰ বিচাৰি আছো ইউটিউবত বহুত এটা ভিডিও এক্সাৰসাইজ বাট বিভিন্ন ধৰণৰ সলিউশন দিয়া আছে আৰু মই ভাবি আছিলো যদি মই এইটা সলিউশন চাই exam appear to us believe what 20 your imane wrong answer dia ase there was expected marks যদি এটা wrong answer হলো না মানে যেটো exam 20 মার্ক হয়েছিল তারপরে রিজনিং পার্ট হবে এটা আমাদের নরমাল পেপার যদি 1 মার্ক ভুল করে इंग्लिश पार्ट हो जीके पार्ट हो तुम्हारा যদি এক পার্ট ভুল হয়েছে একটু প্রবলেম तुम्हारा যদি এক পার্ট ভুল আর হচ্ছে তোমার র‍্যাঙ্ক 50000 টাকা 60000 পিস কিন্তু ইয়ার যদি এক মার্ক না তুমি উঠাও ম্যাথস আর রিজনিং পার্ট তুমি বাকি বিভাগে বহুতখিনি র‍্যাঙ্ক আগুৱাই যাব কিয় কাৰণ ইজি কোশ্চেন দিব পাৰিছা এই কোশ্চেনটো বেনে বহুতে দিব পাৰে কিয় এই ৰিজনিং পাৰ্ট আৰু ৰিজনিং পাৰ্টত খেলে with maths or reasoning part maths or reasoning part ADRD for rank ইমান খিনি আগুৱাই লৈ আহিব বাকি বা এই যদি 5000 ৰেংক হৈছে ইয়াত 50000 ৰেংক হৈছে ইমান ইম্পৰ্টেন্ট হয় ৰিজনিং পাৰ্ট তো বেসিক্যালি নকৈ আমি কোৰ্সটো কৰি আহো বলা আজি ভিডিও যত মই সলভ কৰি আছো पेपर 3 on ADRD reasoning part क्वेश्चन বিলাক তোমালোকে ডেসক্ৰিপচন বক্সত পাই যাবা মই পঢ়িবি কিছুমান কোৱেশ্চন লিখি দিম আৰু তোমালোকে চাবা এই প্ৰথম কোৱেশ্চন দিয়া আছে যেটো 81 কোৱেশ্চন আছে তাত দিয়া আছে which letter of the English alphabet which letter of the English alphabet is the 7th from left of 16 from right. What detail explain करते हैं वो ऊपर का कोई ना जाओ कारण एक क्वेश्चन को एग्जाम में ना पढ़ी आप वो भी ना चैनल पर बहुत क्वेश्चन आसो तो प्राय आंसर that's all मैं ABC में जो A B C D E F G H I J K L M N O P Q R S T U V W X Y. Here is all. English alphabet from represent the 7 from left or 16 from right. But 16 from right. মানে ও মানবরা পূর্ণ প্রকার লেটার পূর্ণ নাম্বার লেটার এটা না এ ভাগ আমরা এ আমরা পাবলিক সায়েন্স আর বাবা প্রমাণ করো এখানে বাবা করো মানে এ হলো রাইট এ হলো লেফট কিন্তু এই তে কোশ্চেন ভুল করে এখানে কি করে স্যার তোমার কোশ্চেন আসলো আর জেড অর রাইট আর লেফট অন্য বানান যে এ বানানো the z of the question form right of zero equals the English alphabet right equal of left equal of 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 equal but no number to form right
আহে যেটো রাইট কে আছে তার কি আছে লেফট কে বা লেফট হাফ নম্বর কে বা লেফট অফ 7 নম্বর তো কি কি অপারেশন Yes, sir. Yeah, right. Yeah. I'm a keyword to the left of my keyword are the ever, but universe, ever, password, so what? तो मुझे एक क्वेश्चन को आंसर की होगा तो ये जो ऑप्शन दिया है C R this is the right second question what दिया हो second question ये what दिया सो तो ये तो होगा तब क्वेश्चन कितना लॉन्ग प्रोसेस क्या तो ये सर्कुलर प्रोसेस अच्छा वो सर्कुलर का अच्छा এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আইছো 82 নম্বৰ কোৱেশ্চনটো ইয়াত কোৱা হৈছে পাঁচটা লৰা আছিল এটা সাৰ্কুলত বহি আছে আচ্ছা সাৰ্কুল আৰু লিখিছে ইনৱাৰ্ড শব্দটো কি বুজায় আছে ভিতৰ और पिने চাই বহি আছে যদি ভিতৰ পিনে চাবাচোন এই লৰাটো যদি ভিতৰ পিনে চাই আছে এই ববুआ अंदर की तरफ देख रहा है तो इसका लेफ्ट कौन सा होगा राइट कौन सा होगा देखो अंदर की तरफ मैं बैठा हुआ हूं तो मेरा लेफ्ट कौन सा है ये वाला मेरा राइट कौन सा है ये वाला मतलब इसका लेफ्ट ये वाला राइट ये वाला तो यहां पर लिखो L R L R L R L ये पैटर्न फॉलो কৰিলো তাৰছত কৈছে অজয় কি কৈছে रोहित আৰু দলজিতৰ ভিতৰত বহি আছে অজয় रोहित আৰু দলজিতৰ ভিতৰত বহি আছে ইয়াৰ নাম দিলো অজয় এটো নাম দিলো रोहित আৰু ইয়াৰ নাম দিলো দলজিত তাৰছত লিখিছে Summon is at the left of Shyamol. मुझे सुमन आहाई है और श्यामलो आहाई है तो ये लाइन को स्किप कर लो। तासा लिखी से रोहित is at the left of Summon. माने सुमन और लेफ्ट साइड कौन আছে रोहित माने एटो हो लेबो यार लेफ्ट साइड की हो लेबो रोहित माने एटो যদি सुमन হয় तो obviously এটো কি হবে শ্যামল লাস্টত উঠিছে যে অজয় Who is sitting immediate right of Ajay? Ajay right of কোন আছে Rohit. তো आंसर কোনটো হ'ব মোৰ অপচন সি Rohit. বাস খতম This is 82 so much easy. Eight of sitting arrangement এটা question আহিবই you can expect it. 83 is problem so ইয়াত is problem বিলাক বহুত টান নিদিয়ে কোৱেশ্চনটো পঢ়ি দিছ না এটা মোটা মানুহ আছিল জি জনে তেওঁৰ ওয়াইফতকে 3 বছৰ ডাঙৰ হয় আৰু লগতে কৈছে সেই মানুহজন লৰাতকে 4 গুণ বেছি ডাঙৰ ঠিক আছে তাৰপিছত কৈছে যে লৰাটো বয়স 15 বছৰ হ'ব 3 বছৰৰ পিছত এক কুদিছে ভৈনেকৰ বয়স কিমান তো মোৰ ইয়াত হ'ল এটা মোটা মানুহ আছিল এজনী মাইকী মানুহ আছিল আৰু এটা লৰা আছিল মই ইয়াত যেটো জানিব পাৰিছো ইয়াত সিম্পল কি কৈছে শুনা যে লৰাটো 3 বছৰ পিছত 15 বছৰ হ'ব 3 বছৰ পিছত যদি তাৰ 15 বছৰ হয় আজি তাৰ কিমান বয়স হৈ আছে obviously ঠিক ভাবিছা আজি তাৰ বয়স কিমান হৈ আছে 12 বছৰ আৰু বাপেকে লৰাতকৈ 4 গুণ বেছি ডাঙৰ আছিল তেনে কিমান হ'ব লাগিব 48 আৰু লগতে এটো কৈছে যে বাপে তেও ভৈনীয়েকতকে তেও ওয়াইফতকে 3 বছৰ বেছি ডাঙৰ তো বাপে এই মানুহটো নিজৰ ভৈনীয়েকতকে যদি 3 ইয়াৰ্স ডাঙৰ হয় তো তেও 48 ইয়াৰ্স হয় ওয়াইফৰ কিমান হ'ব লাগিব obviously 45 ইয়াৰ্স তো आंसर কোনটো হ'ব D 45 ইয়াৰ্স ঠিক আছে নেক্সট question are A2 shadow problem to very specific ইয়াত দুটা শব্দ মন কৰিবা তোমালোকক মই ডিটেইল ক্লাছত ধুনিকে পঢ়াম দে ডিটেইল ক্লাছত এক্সপ্লেনেশন থাকিবই এতিয়া কাৰণে তুমি কেটামান বস্তু মন কৰা মৰ্নিং ইভিনিং shadow প্ৰবলেমত বেছি নটিস নহয় মৰ্নিং ইভিনিং এইটা বস্তু নটিস কৰিবা প্ৰথম কথা ঠিক আছে মৰ্নিং হলে sun rise কেতিয়া হয় sun কত থাকিব ইষ্টত আৰু shadow কত হ'ব west of it shadow কত হ'ব west এটো কমন কনসেপ্ট আৰু যদি ইভিনিং হ'ব আৰু মানুহটো কত ভৰাবা
নর্থ সাউথত ৰাখিবা ঠিক আছে ইভিনিং হলে সাউন্ডটো কোনপে থাকিব ওয়েষ্টত কোৱেশ্চনটো লেখাই আছে জাস্ট মর্নিং কৈছে সানটো এপিনে বনালা সবিতা কি দেখিছে দেখি আছে সবিতা দেখা পাই আছে সৰিতাৰ শ্যাডোটো সৰিতাৰ লেফট সাইডে আছে তো সৰিতা এজনী তাই লেফট সাইড কোনটো হ'ব এপিনে যদি মই সৰিতা ইয়াত ধৰো তাই লেফট সাইড এটো হ'ব আর যদি এটো লেফট হয় সান এপিনে আছে তার শ্যাডোটো এপিনে বনি আছে ঠিক কথা মানে এটো কারেক্ট হইছে সৰিতা মানে সবিতা কোনপিনে হ'ব লাগিব এজনী তো সবিতা কোনপিনে চাই আছে তা কুটিছে কোন সাইডে সবিতা চাই সবিতা কোনপিনে চাই আছে সাউথ সাইডে সবিতা ওয়াজ সিইং সাউথ সাইড তো आंसर কোনটো হ'ব এ সাউথ এম আই ক্লিয়ার বস্তুটো বুজি পালা সো সৰিতা শ্যাডোটো লেফট সাইড শ্যাডো এপিনে বনিব লাগিব শ্যাডো এপিনে বনলে মানটো একি হ'বই লাগিব তেতিয়াহে তাই লেফট সাইড কোনটো হ'ব এটো হ'ব এটো কোৱেশ্চন এক্সপেক্টেড এবাৰ আহা রিজনিংৰ যিগিটা কোৱেশ্চন আছে এবাৰ ডাইৰেক্ট আহিব সেকেন্ড কোৱেশ্চনটো চাও সেকেন্ড কোৱেশ্চনটো 85 কি লেখা আছে 20% of A is B then B percentage of 20 is same as the 20% of A so percentage of hole divided by 100 of mane into A is mane equal B किमान बार करके 1 बार 5 बार माने b किमान पाला a by 5 ठीक है सर अच्छा मजा b percentage of 20 b percentage of 100 into 20 b माने कोइ गल की a by 5 into 100 into 20 20 এক কেবা গল কাট খাই গল 20 কি কইলে ইয়াত আচ্ছা এনেকে লিখি লব সর b জাত মই বহাই দিও a by 5% of 20 টা ফার্স্ট হ'ব 5 এ কেবা গল 4 মানে কি পালো a percentage of 4 আৰু কথা পৰাই মোৰ দেখিবা এই গিটা কি হয় পৰাই চেঞ্জ কৰিব পাৰো মানে এই গিটা কি আহিব 4% of a এনেকৈ লিখিব পাৰা বা a percentage of 4 সিমিলাৰলি লিখিব পাৰা 20% of a বা a percentage of 20 তো आंसर কোনটো মিল খাই আছে অপচন a 4% of a তো ইয়াত মই পার্সেন্টেজ টো অতৰাই 100 এ ডিভাইড কৰি এনি টাইম বেস কৰি থাকা নাই তাৰপিছত নেক্সট কোন হৈ গল 86 মজা কোৱেশ্চন এটা আছে মেপৰ ডাইৰেক্ট কোৱেশ্চন 86 তুমি ইয়াত বনাই লোৱা মেপ তুমি লেখা নৰ্থ সৰি দীঘলকে ডাঙৰকে বনোৱা ইয়াত লেখা নৰ্থ সাউথ ইষ্ট ওয়েস্ট क्वेश्चन तो पढू क्वेश्चन की দি আছে কবিতা ওয়ার্কস ফ্রম হার অফিস ধৰিলা এইখিনি জায়গা তাই অফিস তো আছে তাই ইয়াৰ পৰা কি কৈছে চলিবলৈ আৰম্ভ কৰিছে ঠিক আছে তাই কেনে কৈছে 2 কিলোমিটাৰ টু দা ইষ্ট এইখিনি বা এইখিনি কৈছে তাই 2 কিলোমিটাৰ পালে এইখিনি জায়গা তাৰপিছত লেখা আছে 8 কিলোমিটাৰ টুৱাৰ্ডছ দা ৰাইট তাই যদি এই পিনে গৈ আছে মানুহজনী তাৰ ৰাইট সাইডটো কোনপিনে হ'ব তলৰ পিনে এপিনে কিমান গৈছে তাই 8 কিলোমিটাৰ গৈছে ঠিক আছে अच्छा देन 2 किलोमीटर टुवर्ड्स इट तार पाছত আগত ইষ্ট অফ নিকান গল গৈ 2 কিলোমিটার আগো কি লিখিছে দেন 4 কিলোমিটার টুवर्ड्स সাউথ কোনে আছে তলত নে কিমান গল গৈ 4 কিলোমিটার আগো কি লিখিছে ফাইনালি সি টার্নস লেফট তলপিনে গৈ আছে তলপিনে গৈছে ভাবা তাক লেফট টার্ন মানে এপিনে মানে তাই হাতখন কমে যাব লাগিব এপিনে লেফট টার্ন কিমান টার্ন হল 1 কিলোমিটার আর এইখিনিটা তাই পালেহি ঘৰ এটা মোক কৈছে শৰ্টেজ ডিসটেন্স কেনেকে হ'ব আৰে মই ডাইৰেক্ট লাইনডাল জইন কৰিও ইয়াৰ পৰা ইয়ালৈকে এটা মোক এই লাইনডালৰ ডিসটেন্স লাগে এটা চাবা হা এটা ত্ৰিভুজ বনি গল নাই এইখিনি বা এইখিনি এটা ত্ৰিভুজ এইখিনি বা এইখিনি কিমান হ'ব বস এইখিনি 2 কিলোমিটাৰ 1 কিলোমিটাৰ ঠিক আছে 2 এ কিমান হ'ব 4 একে 5 কিলোমিটাৰ এখিনি কিমান হ'ব 8 কিলোমিটার 4 কিলোমিটার কিমান পাম 12 কিলোমিটার তো 5 আৰু 4 তুমি কি লগাইলা পাইথাগোৰাছৰ সূত্ৰ 12 বৰ্গ 144 5 বৰ্গ 5 স্কয়ার 25 144 plus 25 169 ৰ স্কয়ার ৰুট কিমান পাম 30 তো आंसर টো কিমান আহিব বি নম্বৰ 30 কিলোমিটার মজা কাৰেক্ট 86 কিমান সিম্পলি কৰি গৈ আছো আমি अच्छा
87 টো কি লেখা আছে এটা পেয়াৰ লেখা আছে এই পেয়াৰটো লগত কোনকিটা পেয়াৰ মিল খাইৰা নাই অপচন দিয়া আছে A B C আৰু D লেসন তুমি যদি মন কোৱা ইয়াত কি ৰিলেচন কি আছে 35 क्या भाबा भाबा ओ 6 और वर्ग किमान হয় 36 তারপর 1 মাইনাস কোয়া কিমান পাবা 35 মানে এই নাম্বারটো বর্গ স্কয়ার এটো নাম্বার আর 1 মাইনাস স্কয়ার মানে কোনটো মিল আছে 9 এর স্কয়ার কিমান হয় 81 তারপর 1 মাইনাস করলে কি পাবা 80 এটো নহয় आंसर 8 এর স্কয়ার 64 ডাইরেক্ট লেখা আছে এটো নহয় 5 এর স্কয়ার 25 মাইনাস 1 এটো নহয় 11 এর স্কয়ার 121 তারপর 1 মাইনাস করলে কি পাম 120 आंसर কোনটো হবে ডি अच्छा 88 एटु ऑप्शन क्वेश्चन आइबो 86 टू एबार आको एक्सपेक्टेड আছে তাৰপিছত আহি গল 87 টু সৰি এটু এক্সপেক্টেড আছে এবাৰ 88 क्वेश्चन টু তোমাক কৈছে এটু এৰেঞ্জ কৰা এটা মিনিংফুল সেন্টেন্স ক্লাউড আছে ৰেইনবো আছে ঠিক আছে ডেভাস্টেশন আছে ৰেইন আছে তাৰপিছত আছে লো প্ৰেসাৰ আছে আৰু ফ্লাড আছে প্যাটার্ন আচ্ছা নিজে কোৱাচোন ক্লাউড কিতিয়া ফর্ম ক্লাউড ফর্ম এতিয়া ফর্ম হ'ব যেতিয়া লো প্ৰেসাৰ থাকে লো প্ৰেসাৰ থাকিলে ক্লাউড ফর্ম হয় ক্লাউড ফর্ম হলে কি হ'ব বৰষুণ দিব আৰু বৰষুণ দিলে কি হ'ব ৰেইনবো দিব হ'ব আৰু ৰেইনবো হলে কি হ'ব বৰষুণ হ'ব বৰষুণ হলে কি হ'ব বানপানী হ'ব মানে বৰষুণ দিয়াৰ পিছতে কি হ'ব ৰেইনবো আৰু কি হয় বানপানী ৰেইনবো ডাইৰেক্ট হ'ব বানপানী হ'ব ইয়াত কোনটো মিল খাই আছে তো এই কিমান আহি আছে 3 মজুৰি অৰ্ডাৰ ঠিক লিখিছো তো आंसर হ'ব 514263 514263 অপচন হৈ গল বি নেক্সট এটো কোৱেশ্চন মিনিংফুল অৰ্ডাৰ বেলেগ কিবা বহাই দিব পাৰে এবাৰ 89 সো ইয়াত লেখা আছে অনেস্টি ইয়াৰ এগেইনষ্টত নাম্বার দিয়া আছে 513248 আৰু লেখা আছে পভাৰ্টি ইয়াৰ এগেইনষ্টত নাম্বার লেখা আছে 719208 তোমাক লাগে হৰ্স ইয়াৰ কাৰণে নাম্বার কি হয় 8 এগেইনষ্টত কি আছে 5 o এগেইনষ্টত 1 r or against 0 s or against 4 e against 2 option কোনটো 51042 option কোনটো হৈ গল b number বাস so 89 ট্রেন অংক একদম ট্রেন অংক ম্যাথছটো আহিব ইয়াতো আহিব দুখন ট্রেন আছে এখন ট্রেন ধৰি লোৱা এখন ট্রেন ধৰি লোৱা এই দুখন ট্রেনে কি কৰি আছে ক্রস কৰি আছে ইয়াৰ দীঘল কিমান আছে ইয়াৰ দীঘল দিয়া আছে ধৰি লোৱা 100 মিটাৰ ইয়াৰ আছে 200 মিটাৰ ইয়াৰ স্পিড ধৰি ললো ইয়াৰ স্পিড কিমান আছে 20 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াৰ স্পিড আছে 22 মিটাৰ পাৰ সেকেন্ড এটা চোৱা এই ট্রেনখনে এখন কি কৰিব ওভাৰটেক কৰিব অবিয়াসলি কাৰণ ইয়াৰ স্পিডটো কি হয় বেছি এটা ই যদি ইয়াত ওভাৰটেক হ'ব লগা হয় দ্যাট মিন্স গুটেই কোন ডিসটেন্স কভাৰ কৰিব লাগিব লাগে 300 মিটাৰ কাৰণ ই এই মোৰ পাবহি তাৰপিছত ইয়াৰ ব্যাক সাইডটো পাৰ হৈ যাব লাগিব ন তেতিয়াহে কি কৰা হ'ব ওভাৰটেক কৰা হ'ব মানে 300 মিটাৰটো কভাৰ কৰিব লাগিব আচ্ছা এতিয়া এই দুটা স্পিডৰ ডাইৰেকশনটো কি আছে সেম যেতিয়া সেম ডাইৰেকশন থাকে সদায় স্পিড কি হয় মাইনাস মানে 22 পৰা 20 গলে কিমান পাম 2 মিটাৰ পাৰ সেকেন্ড হল এটা মোক কি লাগিব দিছে টাইমৰ ক্ষেত্ৰত ডিসটেন্স কোড আহে ওপৰত আৰু স্পিড কোড আহে তলত হল ডিসটেন্স কিমান হৈ গল 300 মিটাৰ আৰু স্পিড কিমান হৈ গল 2 মিটাৰ পাৰ সেকেন্ড ইয়াত খাই গল 150 आंसर পালো 150 সেকেন্ড এটা आंसर কোনটো হ'ব आंसर কোনটো হ'ব আমাৰ সি নম্বৰটো 91 এতিয়া 91 লেখা আছে কি
ত্ৰিভুজ এটাৰ তিনিটা বাহুৰ ৰেশিও দিয়া আছে কেনেকৈ দিয়া আছে 1:2 1:3 আৰু 1:4 ঠিক আছে মজা এতিয়া এই যে দেখা পাইছে না ফ্ৰেকশন আছে ফ্ৰেকশনটো কটাই লাগে সা কেনেকৈ 2 3 4 এলসিএম ওলোৱা কিমান পালা 12 পূৰণ কৰি দিয়া কেবাৰ গল 3 বাৰ কেবাৰ গল 4 বাৰ কেবাৰ গল 6 বাৰ কিমান পালো 6:4:2 সো ডাঙৰ কোনটো হ'ব 2 এটা মোক কি দিয়া আছে ইয়াৰ পৰিসীমা অৰ্থাৎ পেৰিমিটাৰ কিমান দিয়া আছে 104 তো চোৱা 6 লিখিলা 3টা প্লাস কৰা কিমান পালা 12 6 10 12 ইনটু 104 12 104 কেবাৰ যাব 6 একবাৰ 6 দুবাৰ 2 এ কেবাৰ গল 52 এনসার কিমান আহিব 52 সেন্টিমিটার কিমান হৈ গল a অপশন কোনটো হৈ গল a হৈ গল তাৰপিছত 93 5:27:9 এইটো যে কোৱেশ্চন আহিব ৰে সেম প্যাটাৰ্ন এবলা কোনায় স্কয়ার থাকে সোয়া ইনটু থাকিব নহলে স্কয়ার থাকিব সিম্পল কথা ইনটু নহলে স্কয়ার কোশ্চন তো এটেন কিনে কবা ধৰ এটো কোশ্চন মে মই ইনটু কৰিম নে মাইনাস কৰিম নে অপশন 83 36 81 আৰু 80 যদি তুমি সোয়া যদি 5 * 5 কিমান হয় 25 তালত কি আছে 2 মানে 5 ৰ বৰ্গ 25 তাৰ লগত 2 যোগ কৰা কেন 27 নে 9 বৰ্গ কেন হ'ব 81 তালত 2 যোগ কৰা কেন পালো 83 এনসার কোনটো হৈ গল বস 94 yes sir a q r d is to b r s e is to L M E J is also A B Q R R S T মানে A plus B को है ना Q plus R को R plus S E plus D plus की को E L plus की को M plus की को N T plus की को U और J plus की को K तो आंसर कौन तो होगा M N U K C 95 टू लिखा है যদি বাস ড্রাইভার এ হর্স কোনে বহাব চলাব হর্সম্যান হয় নহয় কোনে চলাব হর্সম্যান বাকি কোৱেশ্চনটো লেখা আছে সেডেল ৰেইন স্টিৰাপ এলাক সব হর্সত ব্যৱহাৰ হোৱা বস্তু হর্স নচলায় তাৰপিছত 96 ইয়াত কোৱেশ্চন লেখা আছে 96 ত চাবা এটা নাম্বার আছে 2837 সি নাম্বার তো আছে হল 96 টু এটা আমি 96 কোৱেশ্চন কব কৈছো ইয়াৰ পিছত কৈছে 96 কোৱেশ্চন চাৰিটা অপচন দিয়া আছে 2837 বি টু দিয়া আছে 3925 সি নাম্বার আছে 7651 আৰু ডি নাম্বার আছে 9762 ইয়াৰ কোনটো বেলেগ আসি বুলি কৈছে এটো সজন কি নাম্বার ওড এটো কি নাম্বার ইভেন আৰু এটো কি ওড একে ইজি হয় না आंसर কোনটো হ'ব ডি টু সবতকে কি আছিল বেলেগ 97 টু সোয়া এটো এটা কোৱেশ্চন মই কালি ইন্টাৰনেটত দেখিলো বহুতে বেলেগ বেলেগ ধৰণৰ आंसर দি আছে এটো কিন্তু आंसरটো যিমানে দি আছে সব ভুল অপচন নিজৰ নিজৰ ব্ৰেইন লগাই ওড কিবা কিবি ব্ৰেইন লগাই আছে হা এটো आंसर তো যিমানে কৈ আছে সবে ভুলে কৈ আছে দেই বি নাম্বার 2 1331 और डी नंबर 2 2895832 মন কৰাচোন কোনটো নম্বৰৰ বৰ্গ স্কয়াৰ ৰুট 5 হয় কোনটো 15 স্কয়াৰ আৰু এটো কাৰ হয় 15 ৰ কিউব এটো কি হয় 100 ৰ স্কয়াৰ এটো কি হয় 11 ৰ কিউব
এটো 13 ৰ স্কয়াৰ এটো কিমান হয় 14 ৰ স্কয়াৰ এটো কিমান হয় 17 ৰ স্কয়াৰ কিউব দে এটো কিমান হয় 18 ৰ স্কয়াৰ 17 18 10 11 13 14 এটো কি হয় 15 15 একে নাও তো অপচন কোনটো হ'ব এ ইয়াত কৈ আছে মানুহে এটো সাকচোন এটো এটা কি নম্বৰ হয় ইভেন নম্বৰ হয় সেই কাৰণে এটো आंसर কি বলা অড হয় আসলে কোনটো হয় এই নম্বৰটো आंसर কারেক্ট Next 95 ইয়াত অপচন দিয়া আছে আমাক এটো কি কৰিছে বেলেগ শব্দটো লিয়া কৰিছে ইমিশন বি পলিউশন সি কন্টামিনেশন আৰু ডি আডাল্ট্ৰেশন ইয়াত এই তিনটা শব্দ কি হৈছে আমাৰ প্ৰদূষণ আমাৰ পৰিবেশৰ লগত ৰিলেট কৰি আছে তো এইকেইটা কি হৈছে একে এই শব্দটো কোন বেলেগ বেলেগ লাগি আছে आंसर কি হ'ব আডাল্ট্ৰেশন আডাল্ট্ৰেশন শব্দটো কি হ'ব লাগিব বেলেগ হ'ব লাগিব ঠিক আছে 99 কোৱেশ্চনটো 99 কোৱেশ্চন এইটো 98 আছিল দে মো কোৱেশ্চনটো ফাষ্ট লিখোতে কোন ভুল হৈ গৈছে 99 নম্বৰ কোৱেশ্চনটো কৰিব গৈ আছো ইয়াত এনেকে ত্ৰিভুজ দিয়া আছে এনেকুৱা ধৰণৰ ত্ৰিভুজ ইয়াত খুঁজে কিমানটা ত্ৰিভুজ আছে आंसर কোনটো হ'ব 18 ইয়াৰ সলিউশনটো বহুত ইন্টাৰেষ্টিং দে আৰু মই শৰ্টকাট ভিডিও দুটা ওলাব ইয়াৰ এই কোৱেশ্চনটোৰ ওপৰত তোমালোকে নোটিস কৰিবা চাবা বহুত ধুনীয়া লাগিব শিকিবা যেতিয়া এখন নম্বৰ কোৱেশ্চনটো নিউ দিল্লী শ্ৰীলংকা আৰু এছিয়া ইয়াৰ ভিতৰত কোনটোৱে বুজাই আছে মোক ক'ব দিছে দে অপচন বি আছে অপচন সি আছে অপচন ডি আছে মোক কোৱাচোন এছিয়াৰ ভিতৰত নিউ দিল্লীও আছে শ্ৰীলংকাও আছে হয় নহয় দুইটা কি হৈছে শ্ৰীলংকা আৰু দিল্লীক ৰিলেট কৰে নেকি নকৰে কিন্তু এছিয়াৰ ভিতৰতে আছে যে এই গুটেখন এছিয়া হয় তাৰ ভিতৰত কি আছে নিউ দিল্লী আৰু শ্ৰীলংকা आंसर কোনটো হ'ব বাস আচ্ছা তোমালোকক যদি মোক সঁচাকে এইটো ভিডিও ভাল লাগিছে তা খুব বেছি শেয়াৰ কৰা তোমাৰ লগৰবিলাকো শেয়াৰ কৰা যাতে যিখিনি ল'ৰা-ছোৱালী আছে যদি ভুল কনসেপ্ট পঢ়ি পেলাই যেটো এডিএ পৰীক্ষা আছে ৰিসেন্টলি বেয়া নকৰে এই পৰীক্ষাটো বহুত ইম্পৰ্টেন্ট ঠিক আছে আমাৰ গম পাও ইমান ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে আমাৰ মধ্যবিত্ত ফ্যামিলিৰ কাৰণে এইবিলাক এক্সামে আমাৰ কি কৰে লাইফ ডিসাইড কৰে তো তোমালোকক মই অনুৰোধ জনাইছো যদি সঁচাই তোমাৰ ভাল লাগিছে এডু ফ্লাক্সৰ যেটো আমি লৈ আহিছো তোমালোকৰ কাৰণে সুবিধা এটা তোমালোকৰ যাতে ভাল হওক যিমান পাৰা এই ভিডিওটো শেয়াৰ কৰা যদি মোৰ কষ্টটো ভাল লাগিছে আৰু যদি পেপাৰ সলভ কৰিব লাগে বা যিবিলাক কোৱেশ্চন কৈছো বা এডিএ পেটাৰ্নত জেনেৰেল কিবা কোৱেশ্চন আহিব লাগে লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং এডু ফ্লাক্স ভিজিট এগেইন থ্যাংক ইউ